কথা মই আপোনাক কৈ যাব বিচাৰিছোঁ। বহু সময়ত এতিয়া বিভিন্ন আমাৰ গাঁও গ্ৰাম্য অঞ্চলসমূহত আমাৰ দেখা গৈছে যে বিহু কৃষিৰ উৎসৱ। আমি বিহু সামৰি সদায় আমি খেতি পথাৰত আমি পথাৰলৈ যাওঁ। এইদৰে আমাৰ খুব পৰম্পৰা আদিমে যুগৰ পৰা বিহু যেতিয়াৰ পৰা উৎপত্তি হৈছে বুলি কোৱা হয়, তেতিয়াৰ পৰাই আচলতে কৃষিৰ লগত জড়িত উৎসৱত আমি বিহুটো পালন কৰোঁ, তাৰপাছত আমি খেতি পথাৰলৈ যাওঁ। কিন্তু আজি এতিয়া অসমত বিশেষকৈ আমাৰ গাঁওসমূহত এনেকুৱা দেখা গৈছে যে আমি ক'ৰবাত কৃষি কৰ্মৰ প্ৰতি আমি অনীহা প্ৰকাশ কৰিছোঁ। আমাৰ উঠি অহা নতুন প্ৰজন্মই খেতি পথাৰলৈ নোযোৱা হ'ল, উঠি অহা নতুন প্ৰজন্মই খেতি কৰিবলৈ লাজ কৰা হ'ল, যিটোৱে আমাৰ ভৱিষ্যতৰ দিনত কিন্তু আমাৰ অসমীয়া জাতীয় জীৱনৰ বাবে এটা ভয়ানক এটা ভৱিষ্যতৰ যিটো ইংগিত, এটা ভয়ানক এটা ইংগিত দেখা পোৱা গৈছে, যিটো সঁচাকৈ অত্যন্ত দুখজনক কথা। আৰু এটা মই যদি চৰকাৰী পক্ষৰ এজন প্ৰাক্তন বিধায়ক হ'লেও মই এটা কথা মই ক'ব লাগিব যে আমাৰ বহু আজি মহিলাই অকল হিতাধিকাৰীৰ পাছত দৌৰি থকা মই দেখিছোঁ। মানে আজিকালি গাঁৱলৈ যাব নোৱাৰা পৰিৱেশ হৈছে, অকল অৰুণোদয়ৰ কথা আলোচনা হয়, যিটো আমাৰ সমাজ জীৱনৰ কাৰণে কিন্তু অত্যন্ত এটা অশুভ বাৰ্তা। মাত্ৰ 1250 টকাৰ কাৰণে আমি সমস্ত আমাৰ নিজৰ পৰিয়ালৰ মাজত কাজিয়া হৈছে, নিজৰ গাঁওখনৰ মাজত কাজিয়া হৈছে, নিজৰ মানে অঞ্চলটোৰ পৰা এটা পৰিৱেশ বিঘ্নিত কৰিছে, যে বহু ক্ষেত্ৰত আমাৰ অৰুণোদয় আঁচনিৰ কাৰণে ক'ৰবাত মহিলাসকলৰ মানে চুলিয়া লগা পৰ্যন্ত আৰম্ভ হৈছে। এইটো মানে আমাৰ সমাজখনৰ কাৰণে কিন্তু অশুভ লক্ষণ। গতিকে এইবোৰ কথা কিন্তু আমাৰ বিহুৰ বতৰত আমি কিন্তু সকলোৱে চিন্তা কৰিব লাগিব, বিহুৰ বতৰত আমি কথাবোৰ কিন্তু পাতিব লাগিব যে আমি অসমীয়া জাতিয়ে সদায় আমি কষ্ট কৰি জীয়াই থকা এটা জাতি। আমি মানে আমাৰ অৰ্থনৈতিক যিটো সংগ্ৰাম আমি সকলোৱে এবেলা দুহাটি খাই আছোঁ আমি কষ্ট কৰি। গতিকে এই কষ্ট কৰাৰ যিটো আমাৰ মানসিকতা, আমাৰ খেতি কৰাৰ যিটো মানসিকতা বা আমাৰ এই খেতিসমূহ ভালদৰে নিজৰ পথাৰখন সুন্দৰকৈ উৎপাদনমুখী পথাৰ কৰাৰ যিটো আমাৰ প্ৰয়াস, এই প্ৰয়াসটো আমি ধৰি ৰাখিব লাগিব। আমাৰ পুৰণি আজোককালে মনত পেলাব লাগিব। আমি আজি আগৰ দিনৰ কথা মনত পেলাই আমাৰ পথাৰসমূহ কেনেকুৱা সুন্দৰ হৈ আছিল। সকলোৱে আমি বহাগৰ বতৰৰ পাছতে আমি খেতি পথাৰলৈ যাওঁ, সকলোৱে হাল বাওঁ, ৰোৱনীসকলে পথাৰত সুন্দৰকৈ কাম কৰে। এটা অৰ্থনৈতিকভাৱে শক্তিশালী জাতি এটা আছিলোঁ আমি। গতিকে সেই ধাৰণাটো বা সেই আমি অসমীয়া জাতিয়ে লাহে লাহে আমি অৰ্থনৈতিক নিশকতীয়া জাতিৰূপে পৰিগণিত হৈছোঁ, একমাত্ৰ আমাৰ শ্ৰমৰ অভাৱৰ কাৰণ। এই কথাবোৰ আমি বিহুৰ বতৰত আমি আলোচনা কৰিব লাগিব, বিহুৰ বতৰত এই কথাবোৰ আমি চিন্তা কৰিব লাগিব।